নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো। ৰাজ্যত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে। ইতিমধ্যে কেইবাগৰাকীও ৰোগীৰ শৰীৰত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ। সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে। জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 13 গৰাকী লোকৰ মৃত্যু হৈছে। 6 গৰাকীৰ পৰা 13 গৰাকীলৈ বৃদ্ধি হৈছে মৃত লোকৰ সংখ্যা। 22ৰ পৰা 48 গৰাকীলৈ বৃদ্ধি জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। সমান্তৰালকৈ মেলেৰিয়া ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে জিএমচিএইচত। মেলেৰিয়াত আক্ৰান্ত হৈছে 110 গৰাকী, ডেংগুত আক্ৰান্ত হৈছে 19 গৰাকী ৰোগী। মেলেৰিয়াত বৰ্তমানলৈকে 26 গৰাকীৰ মৃত্যু হৈছে, ডেংগুত 2 গৰাকীৰ মৃত্যু হোৱাৰ খবৰ ৰাখিছে। ৰাজ্যত এতিয়া জাপানিজ এনকেফেলাইটিছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ। জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 13 গৰাকী লোকৰ মৃত্যু হৈছে। 6 গৰাকীৰ পৰা 13 গৰাকীলৈ বৃদ্ধি পাইছে মৃত লোকৰ সংখ্যা, সেয়াও গুৰুত্বপূৰ্ণ। আৰু 22ৰ পৰা 48 গৰাকীলৈ বৃদ্ধি জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত জিএমচিএইচৰ অধীক্ষকৰ মন্তব্য আছে, আমি মন্তব্য পোনে পোনে আগবঢ়াইছো। JE status আমাৰ এতিয়া 1st April 48টা পেশেন্ট আহিছে। তাৰ ভিতৰত last 2-3 দিনত we have lost about 4 to 5 cases আৰু এতিয়া total expired case 13টা আৰু 24টা patient is under treatment। এতিয়া আপুনি সুধিব পাৰে কি why expiry to বাঢ়িছে। expiry to বাঢ়া কাৰণ হ'ল most of these cases terminal হেয়াত আমাৰ জিএমচিলৈ পঠাই দিয়ে। যেতিয়া আনকনচিয়াছ হয়, নেক ৰিজিডিটি, জ্বৰ যিখিনি কণ্ট্ৰল নহয়, সেইকাৰণে পেৰিফেৰীৰ পৰা তাহাঁতে বহুত দেৰিকে পঠায়। চ' দেট ইজ ওৱান মেজৰ কজ এণ্ড উই গেট ইট ভেৰি লেট। কিন্তু তেতিয়াও আমি চেষ্টা কৰিছো। JE ট্ৰিটমেণ্ট ইজ কনজাৰ্ভেটিভ আৰু যিখিনি আমাৰ চিম্পটমেটিক ট্ৰিটমেণ্ট দিব লাগে আমি আমাৰ ডাক্তৰে দিছে। আৰু মই অলৰেডি আকৌ HOD মেডিচিন আৰু বাকী গোটেইবোৰক জনাইছো যে আৰু কিবা স্পেচিয়েল কেয়াৰ লাগে যদি আমাক জনাওক, so that we can help these patients আৰু আমাৰ মৰ্টেলিটিটো অকণমান। JE status আমাৰ এতিয়া 1st April 48টা পেশেন্ট আহিছে। তাৰ ভিতৰত last 2-3 দিনত we have lost about 4 to 5 cases আৰু এতিয়া total expired case 13টা আৰু 24টা patient is under treatment। এতিয়া আপুনি সুধিব পাৰে কি why expiry to বাঢ়িছে। expiry to বাঢ়া কাৰণ হ'ল most of these cases terminal হেয়াত আমাৰ জিএমচিলৈ পঠাই দিয়ে। যেতিয়া আনকনচিয়াছ হয়, নেক ৰিজিডিটি, জ্বৰ যিখিনি কণ্ট্ৰল নহয়, সেইকাৰণে পেৰিফেৰীৰ পৰা তাহাঁতে বহুত দেৰিকে পঠায়। চ' দেট ইজ ওৱান মেজৰ কজ এণ্ড উই গেট ইট ভেৰি লেট। কিন্তু তেতিয়াও আমি চেষ্টা কৰিছো। JE ট্ৰিটমেণ্ট ইজ কনজাৰ্ভেটিভ আৰু যিখিনি আমাৰ চিম্পটমেটিক ট্ৰিটমেণ্ট দিব লাগে আমি আমাৰ ডাক্তৰে দিছে। আৰু মই অলৰেডি আকৌ HOD মেডিচিন আৰু বাকী গোটেইবোৰক জনাইছো যে আৰু কিবা স্পেচিয়েল কেয়াৰ লাগে যদি আমাক জনাওক, so that we can help these patients আৰু আমাৰ মৰ্টেলিটিটো অকণমান। JE status আমাৰ এতিয়া 1st April 48টা পেশেন্ট আহিছে। তাৰ ভিতৰত last 2-3 দিনত we have lost about 4 to 5 cases আৰু এতিয়া total expired case 13টা আৰু 24টা patient is under treatment। এতিয়া আপুনি সুধিব পাৰে কি why expiry to বাঢ়িছে। expiry to বাঢ়া কাৰণ হ'ল most of these cases terminal হেয়াত আমাৰ জিএমচিলৈ পঠাই দিয়ে। যেতিয়া আনকনচিয়াছ হয়, নেক ৰিজিডিটি, জ্বৰ যিখিনি কণ্ট্ৰল নহয়, সেইকাৰণে পেৰিফেৰীৰ পৰা তাহাঁতে বহুত দেৰিকে পঠায়। চ' দেট ইজ ওৱান মেজৰ কজ এণ্ড উই গেট ইট ভেৰি লেট। কিন্তু তেতিয়াও আমি চেষ্টা কৰিছো।
JE treatment is conservative আৰু যিখিনি আমাৰ symptomatic treatment দিব লাগে আমি আমাৰ ডাক্তৰে দিছে আৰু মই অলৰেডি আকৌ HOD মেডিচিন আৰু বাকি গোটেইবোৰক জনাইছো যে আৰু কিবা স্পেচিয়েল কেয়াৰ লাগে যদি আমাক জনাওক so that we can help these patients আৰু আমাৰ মৰ্টেলিটিটো অকমান JE status আমাৰ এতিয়া 1st April of 48টা পেশেন্ট আহিছে তাৰ ভিতৰত last 2-3 দিনত we have lost about 4 to 5 cases আৰু এতিয়া total expired case 13টা আৰু 24টা patient is under treatment এতিয়া আপুনি সুধিব পাৰে কি why expiry to বাঢ়িছে expiry to বাঢ়া কাৰণ হ'ল most of these cases terminal হেয়াত আমাৰ GMC লে পঠাই দিয়ে যেতিয়া unconscious হয় neck rigidity জ্বৰ যিখিনি control নহয় এখানে periphery পৰা তাতে বহুত দেৰিকে পঠায় so that is one major cause and we get it very late কিন্তু তেতিয়াও আমি চেষ্টা কৰিছো JE treatment is conservative আৰু যিখিনি আমাৰ symptomatic treatment দিব লাগে আমি আমাৰ ডাক্তৰে দিছে আৰু মই অলৰেডি আকৌ HOD মেডিচিন আৰু বাকি গোটেইবোৰক জনাইছো যে আৰু কিবা স্পেচিয়েল কেয়াৰ লাগে যদি আমাক জনাওক so that we can help these patients আৰু আমাৰ মৰ্টেলিটিটো অকমান JE status আমাৰ এতিয়া 1st April of 48টা পেশেন্ট আহিছে তাৰ ভিতৰত last 2-3 দিনত we have lost about 4 to 5 cases আৰু এতিয়া total expired case 13টা আৰু 24টা patient is under treatment এতিয়া আপুনি সুধিব পাৰে কি why expiry to বাঢ়িছে expiry to বাঢ়া কাৰণ হ'ল most of these cases terminal হেয়াত আমাৰ GMC লে পঠাই দিয়ে যেতিয়া unconscious হয় neck rigidity জ্বৰ যিখিনি control নহয় এখানে periphery পৰা তাতে বহুত দেৰিকে পঠায় so that is one major cause and we get it very late কিন্তু তেতিয়াও আমি চেষ্টা কৰিছো JE treatment is conservative আৰু যিখিনি আমাৰ symptomatic treatment দিব লাগে আমি আমাৰ ডাক্তৰে দিছে আৰু মই অলৰেডি আকৌ HOD মেডিচিন আৰু বাকি গোটেইবোৰক জনাইছো যে আৰু কিবা স্পেচিয়েল কেয়াৰ লাগে যদি আমাক জনাওক so that we can help these patients আৰু আমাৰ মৰ্টেলিটিটো অকমান JE status আমাৰ এতিয়া 1st April of 48টা পেশেন্ট আহিছে তাৰ ভিতৰত last 2-3 দিনত we have lost about 4 to 5 cases আৰু এতিয়া total expired case 13টা আৰু 24টা patient is under treatment এতিয়া আপুনি সুধিব পাৰে কি why expiry to বাঢ়িছে expiry to বাঢ়া কাৰণ হ'ল most of these cases terminal হেয়াত আমাৰ GMC লে পঠাই দিয়ে যেতিয়া unconscious হয় neck rigidity জ্বৰ যিখিনি control নহয় এখানে periphery পৰা তাতে বহুত দেৰিকে পঠায় so that is one major cause and we get it very late কিন্তু তেতিয়াও আমি চেষ্টা কৰিছো